নমস্কাৰ শিক্ষাগুৰু ছাৰ বাইদেউসকল ৰাজ্যৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ অৰ্থাৎ আমাৰ অফিচ অফ দ্য মিছন ডাইৰেক্টৰ তথা ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা ফালৰ পৰা এখন চিঠি আহিছে আৰু এই চিঠিখনৰ বিষয়ে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু এই চিঠিখন আমাৰ বিশেষকৈ ইন্সপেক্টৰ অফ স্কুল অল ডিষ্ট্ৰিক্ট অৰ্থাৎ প্ৰতিখন ডিষ্ট্ৰিক্টৰ ইন্সপেক্টৰ অফ স্কুল ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰলৈ পঠোৱা হৈছে গতিকে ছাৰ বাইদেউসকল এই চিঠিখন আপোনালোকৰ মাজত শ্বেয়াৰ কৰিব বিচাৰিছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব আৰু আপোনালোকে যদি চেনেলটোত নতুনকৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেন্তে বলক আমাৰ চিঠিখনৰ মূল বিষয়বস্তুটো আমি চাই লওঁ প্ৰমোশ্যন অফ ষ্টুডেণ্টছ ইন শিক্ষা সেতু ফৰ দ্য একাডেমিক ইয়াৰ 2024-25 অৰ্থাৎ 2024-25 বৰ্ষৰ ষ্টুডেণ্টসমূহক শিক্ষা সেতু পৰ্টেলত প্ৰমোশ্যন দিয়াৰ বাবে এই চিঠিখন পঠোৱা হৈছে ছাৰ মেডাম উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড ইট ইজ টু ইনফৰ্ম ইউ ডেট the promotion of students in Shiksha Setu need to be started from the academic year 2024-25. The following activities to school level need to be started. অৰ্থাৎ স্কুল লেভেলত শিক্ষা সেতুৰ প্ৰমোশ্যন সম্পৰ্কে স্কুল লেভেলত কিছুমান কাম কৰিব লাগিব অৰ্থাৎ প্ৰমোশ্যন কৰাৰ ক্ষেত্ৰত কিছুমান এক্টিভিটি আছে আৰু এই এক্টিভিটিসমূহ কি হ'ব চাওক নিউ এন্ট্ৰি অফ ষ্টুডেণ্টছ অৰ্থাৎ কোনবিলাক ষ্টুডেণ্টক আমি নিউ এন্ট্ৰি কৰিব পাৰিম The new students entry will be done in Koseni, Balbatika or class 1 অর্থাৎ আমি যিসমূহ কচেনিৰ ষ্টুডেণ্ট আছে বা বালবাটিকাৰ ষ্টুডেণ্ট আছে সেই কচেনি আৰু ক্লাছ 1ৰ ষ্টুডেণ্টকে আমি নিউ এন্ট্ৰি হিচাপত এন্ট্ৰি কৰিব পাৰিম তাৰ পাছত আমি প্ৰমোশ্যন অফ প্ৰমোশ্যন ষ্টুডেণ্ট আমি কোনবিলাকক কৰিম দ্য ষ্টুডেণ্টছ উইল বি প্ৰমোটেড টু দ্য নেক্সট হায়াৰ ক্লাছ বেছড অন দ্য এনুৱেল ৰিজাল্ট অৰ্থাৎ যোনটো আমাৰ বাৰ্ষিক যোনটো ৰিজাল্ট এই ৰিজাল্টৰ ওপৰত ভিত্তি কৰি যিসমূহ ষ্টুডেণ্ট যোনটো ক্লাছত আছিলে তাৰ পৰৱৰ্তী যোনটো ক্লাছ হ'ব সেই ক্লাছলৈ আমি প্ৰমোট কৰিব লাগিব ডিমোট এতিয়া ডিমোট কোনবিলাকক ষ্টুডেণ্টক কৰিম ষ্টুডেণ্টছ মে বি ডিমোটেড টু লোৱাৰ ক্লাছ ইন কেছ অফ ৰং এণ্ট্ৰি অফ ক্লাছ অৰ্থাৎ যদি কোনো ষ্টুডেণ্টৰ ৰং এণ্ট্ৰিলি তেওঁলোক প্ৰমোশ্যন হৈ গৈছে তেওঁলোকক আমি ডিমোট কৰিব পাৰিম তাৰপিছত ৰিপিটাৰ্ছ কোনবিলাক ষ্টুডেণ্টক কৰিম আমি ইন কেছ অফ ষ্টুডেণ্টছ ৰিটেন ইন ছেম ক্লাছ শুড বি মাৰ্ক এজ ৰিপিটাৰ্ছ ইন দ্য ছেম ক্লাছ যদি কোনোবা ষ্টুডেণ্টক ছেম ক্লাছত পঢ়ে তেতিয়াহ'লে সেই ষ্টুডেণ্টজনক আমি ৰিপিটাৰ্ছ হিচাপত দেখাব লাগিব তাৰপিছত ড্ৰপবক্স ষ্টুডেণ্ট কোনবিলাক হ'ব যিসমূহ ধৰি লওক আমাৰ LP হ'লে ক্লাছ 5ৰ ষ্টুডেণ্টখিনি যিখিনি ক্লাছ 5ত আছে সেই ক্লাছ 5ৰ ষ্টুডেণ্টখিনিক আমি ড্ৰপবক্সলৈ দিব লাগিব আৰু ME স্কুল হ'লে সেই ক্লাছ 8ৰ ষ্টুডেণ্টখিনিক আমি ড্ৰপবক্সত দিব লাগিব তাৰপিছত ড্ৰপ আউট কোনবিলাক ষ্টুডেণ্ট হ'ব যদি আপোনাৰ বিদ্যালয়ৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট নোলোৱাকৈ দ'জ ষ্টুডেণ্টছ হু হেভ নট অবটেইন ট্ৰান্সফাৰ চাৰ্টিফিকেট এণ্ড নট এটেণ্ড এক্সামিনেশ্যন শুড বি মাৰ্ক এজ ড্ৰপ আউট যদি আপোনাৰ পৰা ট্ৰান্সফাৰ চাৰ্টিফিকেট লোৱা নাই আৰু এক্সামিনেশ্যনতো বহা নাই তেনেহ'লে সেই ষ্টুডেণ্টবিলাকক আমি ড্ৰপ আউট বুলি দিব লাগিব তো ছাৰ বাইদেউসকল আপোনালোকে কথাখিনি নিশ্চয় বুজি পাইছে তো ছাৰ বাইদেউসকল আপোনালোকে কেনেধৰণে এই শিক্ষা সেতু পৰ্টেলত আপোনালোকে কেনেধৰণে কামসমূহ কৰিব নেক্সট পৰৱৰ্তী ভিডিঅ'ত আপোনালোকলৈ মই দেখাবলৈ যত্ন কৰিম তো ছাৰ বাইদেউসকল আপোনালোকে এনেধৰণৰ শিক্ষা বিভাগৰ লগত জড়িত ইনফৰমেশ্যনসমূহ সদায় পাবলৈ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল এখন প্ৰেছ কৰি অলত ক্লিক কৰি দিব যাতে আগন্তুক শিক্ষা বিভাগৰ লগত জড়িত যিকোনো ইনফৰমেশ্যনসমূহ আপোনালোকে অতি শীঘ্ৰেই পাব পাৰে তো আজিৰ ভিডিঅ'টো ইয়াতে সামৰি মাৰিছোঁ ধন্যবাদ সকলোকে